জুবিন দা মই দাব 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 নাৰিকল পানী মানে জুবিন মামাৰ এটা ইনসিডেন্ট আছিলে মানে দাব মানে তো মানে জুবিন মামাৰ লগত বহাটো হয় সদায় সন্ধ্যাৰ পৰা দেৰি ৰাতিলৈকে তো তেওঁৰ ইনসিডেন্ট কয় লাইফৰ ইনসিডেন্ট বহিলে অকলেও কয় মানে ইন্টাৰভিউটো কৈছিলে মোকো কৈছিলে পাৰ্সোনালি যে মোৰ মানুহ এজন আছিলে মানে বহু ন গুট খাওঁ ৰাতিৰ ওপৰত ল'ৰা এটা আছিলে ই মানে নাৰিকল পানী খোৱালে নেকি জানো নে নাৰিকল পানী লাগে বুলি কৈছিলে চাগে দেই আনি দিছিলে চাগে তো তেওঁ মানে জুবিন দা মই দাব দাব বুলি কৈ নিজৰ যিমান ফেমিলি ফ্ৰেণ্ডছ আছে সবকে মানে হেৰি কৰিলে এজনকে আহি সবকে চিনাকি কৰাইলে জুবিন মোৰ লগত আচ্ছা লাষ্টত খং উঠিছে জুবিন মামাই কৈছে তাৰপিছত বেলেগ এজনে সুধিলে জুবিন দা আপোনাক দাবনো কেলে লাগে সেয়া মূৰটো ভাঙিবলে তো তেওঁ তাৰ দাব বুলি ক'লে খুব হাঁহিলে মানে জুবিন মামা আহিলে জুবিন মা মই দাব 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 বোলো অ তই আহিছ এনেকৈ দিলে মানে এইটো সদায় য'তে দেখে নান্দতকো অ তই আহিছ আহি পেলাই বহি দিছে সেই মানে স্মৃতিবিলাক ভাবি থাকিলে আৰু মোৰ ভাগৱত প্ৰাপ্তি যদি জুবিন মামাৰ সপোনতো আহে মই মানি ল'ম যে মোৰ ভাগৱত প্ৰাপ্তি হৈছে নাই হেতু যে তুমি মনত ধৰি ৰৈছা হেয়া যে তেওঁৰ আশীৰ্বাদখিনি তুমি আগবঢ়াই লৈ গৈছা এয়া যে তুমি কাম কৰিম বুলি কৈছা হেয়াই জুবিনদাৰ আশীৰ্বাদ মই জুবিন মামাৰ নিচিনা হ'ব বিচাৰো কিন্তু সেকেন্ড জুবিন মামা কোনো হ'ব নোৱাৰে তেওঁ অসমত নহয় পৃথিৱীতে এজন আছিল তেওঁৰ আদৰ্শলৈ মই কাম কৰি যাম কিন্তু তেওঁ দ্বিতীয়জন চাগে হ'ব নোৱাৰে কাৰণ তেওঁ সব মানে সবৰে অন্তৰত আছিলে তেওঁ সব অসমীয়া প্ৰত্যেকজন অসমীয়া নিজৰ অন্তৰত ৰাখিছিলে আৰু তেওঁ গোটে বহুতৰ অন্তৰত ৰাজ কৰিছিলে সেই কাৰণে যেনে ধৰণে আমাক এতিয়া অধ্যায়শ্ৰীয়ে ক'লে যে এই যে গুণবোৰ সকলোৰে সতে সকলোৰে বাবে হোৱা গুণবোৰ সেই গুণবোৰ আমি আগবঢ়াই নিব লাগিব আমি প্ৰজন্মটো নিব লাগিব